এনেকে দোকানটো মানে মাংসৰ দোকান হয়। মাংস 1 কেজি লৈ ল'ব নহলে। মাংস নালাগে মোক। তো 1 লাখ মান দি দিবা নহলে 1 লাখ। 1 লাখ 1 লাখ মানে আপোনাক হেৰি EMI হিচাপত দিলে হ'ব নাই? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আৰু আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে আজি কোনো ধৰণৰ ভ্লগ নহ'ব, আজি প্ৰেংক কল হ'ব। তো আজি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰে এজন ইউটিউবাৰ প্ৰেংক কৰে, মানে বেলেগক প্ৰেংক কৰে। আজি আমি তেওঁক প্ৰেংক কৰিবলৈ চেষ্টা কৰিম। আৰু মই আগে পিছে কোনো ধৰণৰ প্ৰেংক কল কৰি পোৱা নাই, এইটো মোৰ ফাৰ্ষ্ট প্ৰেংক কল হ'ব। আৰু হয়তো মই প্ৰেংক কলৰ ইমান এক্সপিৰিয়েঞ্চ নাই, সেইটো কাৰণে গালিও শুনিব পাৰোঁ বা কিবা বিপদতো পৰিব পাৰোঁ। তো বলক ফোনটো লগাই লওঁ। তো নাম্বাৰটো উলিয়াই ল'লোঁ, এতিয়া ফোন কৰি লওঁ। হেল্ল' হেল্ল'। পৰমা দা হয়নে? হয়। ভালনে আপোনাৰ? ভালেই। মই চেপনৰ পৰা কৈছিলোঁ। কোৱাচোন। মানে হেৰি দোকান এখন মানে খুলিব আছিলে, আপোনাক মানে মাতিছিলোঁ তাত মানে ফিতা কাটিবলৈ। কেতিয়াকে? এইটো আপোনাৰ ডেটটো আপোনাৰ এই 3-4 দিনৰ ভিতৰতে কম মানে আপোনাক। ঠিক আছে, মোক জনাই দিবা কেতিয়া। এতিয়া বিজি আছে নেকি আপুনি? এতিয়া মই বিজি নাই বাৰু, এফালে যাব লৈছো অলপমান। নহয় মানে আপোনাক সুধি লৈছিলোঁ আকৌ, আপুনি পাৰিব নোৱাৰে। কেই তাৰিখে বাৰু? এইটো ডেটটো মোক আপোনাৰ ক'বাচোন। 4 তাৰিখ 5 তাৰিখৰ ভিতৰত হ'ব মানে। 5 তাৰিখে হলে নোৱাৰিম বাৰু, 4 তাৰিখে হলে পাৰিম। 5 তাৰিখে নোৱাৰে? 5 তাৰিখে মই এফালে যাবলগীয়া আছে। সেইটো কাৰণে মানে। আৰু কিবা পেমেন্টৰ কথাটো ইয়াতে পাতি লওঁ নেকি? পেমেন্টটো দিবা চাই চিতি যি দিয়া আৰু, মই ইমান দাবী নকৰো মানে। চাই লব যি দিয়া তোমাৰ ওপৰত কথা আৰু, গিফ্ট হিচাপে দি দিবা আৰু যি দিয়া। বাকী একো নহলে নাই। সেই পেমেন্টটো আপোনাৰ কিবা দোকানতে বস্তু দিব পাৰিম নেকি? হ'ব, কিবা গিফ্ট হিচাপে দিলেও দি দিবা, তেনেকে দিলেও দি দিবা এতিয়া। আৰু হেৰি দোকানটোৰ নামটো আপোনাৰ কিবা চাই কিনে থম বুলি ভাবিছোঁ। থব পাৰা। মানে এনেই কি দিলে ভাল হ'ব কওকচোন আপুনি দোকানটোৰ নাম? তোমাক কি দিম বুলি ভাবিছা আকৌ? নহয়, এনেকে দোকানটো মানে মাংসৰ দোকান হয়। সেইটোৱে মানে নামটো কি দিলে ভাল হ'ব আকৌ? কি মাংসৰ দোকান হ'ব? মানে এইটো আপোনাৰ ছাগলী মাংস থাকিব, ব্ৰইলাৰ মাংস থাকিব। নামটো কি দিলে ভাল হ'ব মানে, সেইটো কৈ দিলে ভাল আছিল অলপ। একো নাই, নামটো তোমালোকে চাই লোৱা যি ভাল দেখা আকৌ। নহয়, মই ভাবিছিলোঁ ফিতাটো আপুনি কাটি দিব আৰু নামটো আপোনাৰ বাছি লোৱা মতে কিবা এটা থম বুলি। ঠিক আছে, মই ভাবি পিনে ক'ম বাৰু তেতিয়াহ'লে দিয়া। আৰু হেৰি নহয়, আপোনাৰ পেমেন্টটোৰ কথাটো কৈ দিলে ভাল আছিলে নেকি? পেমেণ্ট নাই তেনেকে নাই, তোমাৰ যদি কিবা বিচাৰা দিব পাৰা, একো নাই। নহলে এটা কাম কৰো নেকি, এই মাংস 1 কেজি লৈ ল'ব নহলে। মাংস নালাগে মোক। মাংস নালাগে? নালাগে। এনে পইচা কিমান মান ভিতৰত ল'ব আপুনি পেমেন্টটো? পেমেণ্টটো 1 লাখ মান দি দিবা নহলে, 1 লাখ। 1 লাখ? 1 লাখ মানে আপোনাক হেৰি EMI হিচাপত দিলে হ'ব নাই? EMI হিচাপত নহব, মই একেলগতে লাগিব। একেলগতে? একেলগতে। নহয় মানে প্ৰথম ষ্টাৰ্টিঙতে যদি 1 লাখ দি দিওঁ নহ'ব নহয়, মানে মাহে দিম আকৌ EMI হিচাপত। নাই, একেলগতে দিব লাগিব মোক, তেতিয়াহে মই যাব পাৰিম ফিতা কাটিবলৈ। আৰু আপোনাৰ লগত কোন কোন আহিব? আমি যাম 5-6জন মান। তাত মানে আপোনালোকক খোৱাটো নিজৰে লৈ আহিব, মানে আমাৰ ইয়াৰ পৰা অকল চাহ-তাহ দিম বাৰু। খোৱাটো লৈ যাব লাগিব নেকি? আমাৰ ইয়াৰ পৰা অকল চাহ-তাহ দিম বাৰু। হ'ব, লৈ যাম খোৱাটো, একো ডাঙৰ কথা নহয়। আৰু এতিয়া কৰ'বাত যাব ওলাইছে ন? এতিয়া মই যাবলৈ ওলাইছো এফালে, যাম আৰু এতিয়া মানে ৰেডি হৈছো আৰু লাহেকে। মই যামেই আৰু এতিয়া। আৰু পুৰা হেৰি 5 তাৰিখে নোৱাৰে আপুনি? নোৱাৰিম। 4 তাৰিখে পুৰা ফিক্স কৰি দিওঁ নেকি? তুমি জনাবাচোন মোক ভালকে, আগে দোকানৰ নাম চাম ফিক্স কৰি লোৱা আগে প্ৰথমতে, ঠিক আছে? নামটো আপুনি কিবা এটা বাচি কিনে পাছত ফোন কৰি দিব। নামটো মই কি দিম, তোমালোকে নিজে চাই চিতি দিয়া আৰু নাম, মইনো কি দিম নাম দিম হয়। নাই, আপুনি কিবা এটা দিলে ভাল আছিল আকৌ। মানে আপোনাকে ফিতা কাটিব দিছো, নামটো আপুনি দিলে ভাল আছিলে। হয় নেকি? অ নাই, যি দিয়া দিব পাৰা নাম, একো নাই, মোৰ তাত একো নাই। দিয়া যি ভাল দেখা, তোমাৰ নিজৰ নামটো দি দিব পাৰা। মোৰ নামটো দিলে ভাল নহ'ব নহয় মাংসৰ দোকানত। একো নহয়, দিব পাৰা।
হেল্ল' হেল্ল' আৰু হেৰি পে'মেণ্টটো সঁচাকৈ কওকচোন কিমান ল'ব সেইটো কোৱা নাই 1 লাখ মান দি দিব বুলি সেইটো মই ধেমালি কৰা নাই চিৰিয়াছলি কৈছো পুৰা চিৰিয়াছলি ছাবস্ক্ৰাইবাৰ মোৰ 1.5 লাখ ছাবস্ক্ৰাইবাৰ আছে তুমি 1 লাখটো দিব লাগিব ন ছাবস্ক্ৰাইবাৰ তোমাৰ 1.5 লাখ হিচাপ মতে মই 1.5 লাখে ল'ব লাগে বাৰু প্ৰথম আপোনাক মানে 50 দিম আৰু 50% আপোনাৰ হেৰি EMI হিচাপত দিম নাই মোক গোটেইটো একেলগতে লাগিব গোটেইটো একেলগত আৰু আপুনি নুসুধিলে দোকানটো ক'ত আছে কি কথা এইবোৰ দোকানটো ক'ত আছে দোকানটো আপোনাৰ চেপন তিনিআলি যে ঠিক আছে অ'কে এই গাহৰি কাটে যে চেপন তিনিআলি যে তাৰ চাইডত এটা নতুনকে যে খুলিছে যে এই খাৰগৰীয়া ধাবাটোৰ কিনাৰত যে সেই ডোখৰতেই ঠিক আছে বাৰু হ'ব হ'ব অ'কে তো বন্ধুসকল ফাইনেলি ফোনটো কৰিলোঁ এতিয়া মানে গম নাপালে প্ৰেংক কৰিছোঁ বুলি এতিয়া আৰু এবাৰ ফোন কৰি কিনে কওঁ বেয়া চেনেল প্ৰেংক কৰিছোঁ বুলি তো আৰু এবাৰ ফোনটো লগাই লওঁ আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান কোনো কল dialed is currently busy. Please try later. তো বন্ধুসকল এইবাৰ প্ৰমাদাই ফোন কৰিছে ৰিচিভ কৰি লওঁ হেল্ল' কোৱা ফোন মাৰিছিলোঁ বিজি আছিলে আকৌ এই বিজি হৈছিলো হেৰি প্ৰমাদে বেয়া চেনে নাপাব যে প্ৰেংক কল কৰিছিলোঁ এটা মই গম পাওঁ বেংক বুলি গম পাইছিলে সেইকাৰণে 1 লাখ টকা ল'ম বুলি কৈছো নহ'লে কম জানো 1 লাখ টকা ল'ম বুলি নাই মই সেইটোৱে গম পালোঁ বাৰু আপুনি গম পাই গ'ল বুলি বাকী ঠিকে আছে বাৰু দিয়া তোমাৰ চেনেলটোৰ নাম ভঙাচিঙা ব্লগ মজা ভিডিঅ' দি থাকিবা তাকে আৰু কিবা কৈ দিয়ক আৰু চেনেলটোত কিবা হেৰি কৰিবৰ কাৰণে যিসকলে চাই আছে ভাইটি ধুনীয়াকে প্ৰেংক কৰিছিলে বাৰু প্ৰথম ডোখৰ বাৰু মই অকণ অৰিজিনেল বুলি ভাবিছিলো পাছত গম পালো মানে প্ৰেংকে বুলি তো কথাটো গম পাই গৈছো ন ডাইৰেক্ট অৰিজিনেল ডাইৰেক্ট মানে সেইটো কথা পাতি দিছিলো তুমি তেনেকে গম পাই গলো প্ৰেংক হয় বুলি বাকী ভাল লাগিলে বাৰু প্ৰেংক কৰাৰ কাৰণে আৰু বাকী তুমি যে ইমান মানুহ প্ৰেংক কৰিলা ন মই কাৰণে ফোনটো বিজি কৰি থবি তোমাকো প্ৰেংক কৰিলো গম পালা তুমি ভয় খাইছিলা নেকি ইমানে ফোন ৰিচিভ কৰা নাই বুলি এনেতো ভাবিছা নেকি তুমি ভাবিছিলা নহয় চাগে যে ফোনটো ৰিচিভ কৰা বেয়া পালে নেকি ভাবিছিলা তেনেকে নহয় মই ভাবিছো আপুনি বেলেগ কাৰোবাৰ লগত বিজি আছে বুলি তাকে আৰু হেৰি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে সেইটো আশা ৰাখিছো ভাইটি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তাই আশা ৰাখিছো আৰু এনেকে এতিয়া ক'ৰবাত যাব ওলাইছিলে এতিয়া এফালে যাওঁ মই ভিডিঅ' বনাবলৈকে যাওঁ হ'ব বাৰু ঠিক আছে ঠিক আছে দিয়ক তো বন্ধুসকল দেখিলে এইটো প্ৰেংক কৰাতে আগতে গম পাই গৈছিলে প্ৰমাদাই তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকৈ লাগিলে প্লিজ কমেণ্ট এটা কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰমাদাৰ চেনেলৰ লিংকটো ডিছক্ৰিপশ্যনত থাকিব প্লিজ গৈ কিনে চাব আৰু মোতকৈ ভাল ভিডিঅ' বনায় মানে মোতকৈ মানে আমাৰ ডিমুত চবতকৈ ভাল বনায় তো তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কৰা নাই তো আজিলৈকে ইমানে বাই বাই